জিয়াছ পঢ়ি আছে চবে এপিকো মুভমেণ্ট ইম্পৰ্টেণ্ট এক্সামত বহুবাৰ সুধিছে এপিকো মুভমেণ্ট কেইটা হৈছিল কোনখন ষ্টেটত হৈছিল কোনে লিড লৈছিল আৰু কিহৰ কাৰণে হৈছিল এই গোটেইকেইটা কুৱেশ্যন এক্সামত বহুবাৰ সুধিছে এপিকো মুভমেণ্টৰ বিষয়ে সো বহি কলম লৈ আহক বহিত শ্বৰ্ট নোট কৰি লেখক এপিকো মুভমেণ্ট ইজি টপিক কিন্তু পৰীক্ষাত কনফিউজন হৈ যায় সো শ্বৰ্ট নোট এটা কৰি লিখি ৰাখক এপিকো মুভমেণ্ট কেইটা হৈছিল কোনে লিড লৈছিল কিহৰ কাৰণে হৈছিল আৰু আমাৰ এটা কুৱেশ্যন হতে কোনখন ষ্টেটত হৈছিল সো কেইটা হৈছিল ডেটটো ইম্পৰ্টেণ্ট বহুবাৰ সুধিছে 8 ছেপ্টেম্বৰ 1983 মনত ৰাখি থব কোনে লিড লৈছিল পাণ্ডুৰাং হিডগে লিড লৈছিল কিহৰ কাৰণে হৈছিল এই মুভমেণ্টটো ফৰেষ্ট প্ৰটেকশ্যনৰ কাৰণে এই মুভমেণ্টটো হৈছিল ফৰেষ্টৰ প্ৰটেকশ্যনৰ কাৰণে মনত ৰাখি থব আৰু কোনখন ষ্টেটত হৈছিল কৰ্ণাটকত হৈছিল কৰ্ণাটক ওকে ইম্পৰ্টেণ্ট পইণ্ট গোটেইকেইটামান লিখি থৈ দিয়ক মনত ৰাখি থব শ্বৰ্ট নোট কৰি লিখি যাব বস্তুবিলাক পাছত ৰিভিজনৰ টাইমত কামত আহিব ওকে ইম্পৰ্টেণ্ট এপিকো মুভমেণ্ট ওকে